আসসালামু আলাইকুম নমস্কাৰ মই এইটো কথা ক'ব খুজিছোঁ আগামী 25 তাৰিখত অধিৱেশন জাৰি কৰিব নিৰ্বাচনৰ 2026 চনৰ যি নিৰ্বাচন অসম বিধান সভা নিৰ্বাচন হ'ব আজি যে বিধানসভা নিৰ্বাচন চলিব সেইকাৰণে ইতিমধ্যে মই সাজু হৈছোঁ আৰু আপোনালোকক জনাব পাই মই অতি আনন্দ পাইছোঁ যে আপোনালোকে সকলে জানে মই নিৰ্বাচন খেলিম জালুকবাৰীৰ পৰা কিন্তু মামা ভাগিনৰ খেল হ'ব এই কথাটো সঁচা তাৰ লগে লগে মই মোৰ ফালৰ পৰা কেইটামান প্ৰাৰ্থী আমিও থিয় কৰাম বিভিন্ন সমষ্টিত প্ৰগ্ৰাম কৰিম ইতিমধ্যে আমি কেইটাবা সমষ্টিৰ নাম আপোনালোকক জনাব খুজিছোঁ যে এইকেইটা সমষ্টিত মই নিজে প্ৰাৰ্থী থিয় কৰাম আৰু ইনশাআল্লাহ আপোনালোকৰ আশীৰ্বাদত আমি ইনশাআল্লাহ জিকি আহিব বুলি ইতিমধ্যে সক্ষম হ'ম বুলি আশা কৰিছোঁ কাৰণ আমি সমষ্টি কেইটা নাম হল প্ৰথম মই যেহেতু ক্যান্ডিডেট মই জালুকবাৰীৰ পৰা খেলিম প্ৰথম হৈছে 51 নং জালুকবাৰী সমষ্টিৰ পৰা খেলিব দ্বিতীয় নম্বৰ হৈছে সিজন গ্ৰাম তৃতীয় হৈছে পাগাবেতবাৰী আৰু ভজালি আৰু বিন্দাগান্ধী এই কেইটা সমষ্টি এই পাঁচটা সমষ্টি কেইটাত ইতিমধ্যে আমি প্ৰাৰ্থী ৰেডি কৰিছোঁ ভজালিত ইতিমধ্যে আমি নাম কৈ দিছোঁ যে ৰাহুল মানে পাটগোৱাৰী আছে পাটগোৱাৰী ইতিমধ্যে তেখেতক থিয় কৰাইছোঁ বিন্দাগান্ধীও থিয় কৰাম বদৰুদ্দিন আজমলৰ কাৰণে আৰু ৰেজাল্ট কৰিম বুলি এডিএফৰ পৰা খেলিব বুলি কৈছে মই তেখেতে এগেষ্টত বা কোনে খেলে নাজানো সিজন গ্ৰাম যেহেতু মোৰ লোকসভা সমষ্টি হয় তেখেতে ইতিমধ্যে আমি ৰেডি কৰিছোঁ আৰু পাকাবেতবাৰী ইতিমধ্যে আমি ৰেডি কৰিছোঁ তাৰপিছত জালুকবাৰীতো মই নিজে প্ৰাৰ্থী গতিকে আপোনালোকক সহায় সহযোগিতা কৰিব লগত এটা কথা ক'ব খুজিছোঁ যে হেমন্ত বিশ্ব শৰ্মা যদি হেলিকপ্টাৰ লৈ কেম্পেইন কৰে চুকৈলি কিয় নোৱাৰিব যে চুকৈলি দুদিনৰ কাৰণে হেলিকপ্টাৰ ভাড়া কৰা হৈছে বেছি কৰা হোৱা নাই এইবাৰ নিৰ্বাচন আপোনালোকে দেখা পাব চুকৈলি হেলিকপ্টাৰ লৈ কেম্পেইন কৰিব মাত্ৰ আমি 5 লাখ টকাকৈ পাৰ ডে ভাড়া সেইকাৰণে আমি দুদিনৰ কাৰণে 10 লাখ টকা দি আমি ভাড়া কৰিছোঁ দুদিনৰ কাৰণে ৰাখিছোঁ আমি বজাৰত নমাম বিভিন্ন ঠাইতে যাম আৰু আমাৰ খানাপাৰাতে থাকিব হেলিকপ্টাৰবিলাক আপোনালোকে নিশ্চয় জানে আৰু আমি গুৱাহাটীৰ পৰাই আমি এই সমষ্টি কেইটা ঘূৰিম পাৰিলে আৰু কেইটা সমষ্টিত আমি প্ৰাৰ্থী দিবলৈ বা আমি ইতিমধ্যে যজা চলাই আছোঁ আমি কি কৰিব পাৰোঁ গতিকে ইনশাআল্লাহ আমি জিকাৰ কাৰণে যি প্ৰিপেয়াৰ কৰিব লাগে যি নিৰ্বাচনৰ যি মাষ্টাৰ জ্ঞান সেইটো আমি ইতিমধ্যে ৰেডি কৰিছোঁ আৰু হেলিকপ্টাৰ ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে গতিকে আপোনালোকে দেখা পাব এইবাৰ হেলিকপ্টাৰ বিটিসি নিৰ্বাচনত হয়তো আমি কোৱাৰ দৰে হোৱা নাছিলে এইবাৰ আমি হেলিকপ্টাৰ লৈ ইনশাআল্লাহ আপোনালোকে পাব হেলিকপ্টাৰ এইবাৰ নমাম আৰু হেলিকপ্টাৰ এইবাৰ কুমাই বিজেপিৰ নেতা পালি নেতা এবাৰ টোপনি নোহোৱা কৰি দিম এই কথাটো আপোনাক জনাই মই হুকি এইখিনি ক'লোঁ দীঘলীয়া নল'লোঁ আপোনালোকে আশীৰ্বাদ কৰিব 5টা সমষ্টি ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে গতিকে 5টা সমষ্টিত আৰু বিধায়ক হোৱাটো আমাৰ ফাইনেল হৈ আছে কেনেকুৱা হেমন্ত বিশ্ব শৰ্মাক হৰুৱাব লাগে সেইটো আমাৰ জনা আছে সেইটো আৰু টেনশ্যন কৰিব নালাগে মামা যিমানে ৰাজনীতি কৰক মামা কোন হয় হুইজ হেমন্ত বিশ্ব শৰ্মা তেওঁ কোন হয় আপোনালোকে এটা কথা ৰাজহুৱা কৰিব হেমন্ত বিশ্ব শৰ্মা মিনিংটো আগত জানিব লাগিব বিশ্ব মানে কি পৃথিৱীৰ তো কেনেকৈ পৃথিৱীৰ হ'ব পাৰে এজন হেমন্ত বিশ্ব শৰ্মা বুলি কৈছে হেমন্ত বিশ্ব শৰ্মা বিশ্ব মানে পৃথিৱীৰ কেনেকৈ হ'ব পাৰে এই কথাটো ৰাইজে জাজ কৰিব লাগে গতিকে সেইটো কথা ক'লোঁ দীঘলীয়া নল'লোঁ আপোনালোকে আশীৰ্বাদ কৰিব 5টা সমষ্টি ইতিমধ্যে আমি ৰেডি কৰিছোঁ আৰু আমি খেল মানে কৈছিল নহয় খেলা হ'ব ইনশাআল্লাহ এইবাৰ খেলা হ'ব